Hello everyone, welcome back to my channel. So আজি আহিছোঁ শ্বিলং ফুৰিব আৰু ক'ত আহিছোঁ নামটো পিছত ক'ম বাট এতিয়া আপোনালোকক জাগা দেখাই লওঁ ইমান ধুনীয়া জাগা আমাৰ নৰ্থ ইষ্টত আছে বুলি বিলিভে নহয় so আপোনালোকেও চাগে বিলিভ নকৰিব তথাপিতো দেখাই দিওঁ ন তো আজি ৰাতিপুৱাই যাব ওলাইছোঁ এটা জেগালৈ বহুদিনৰ পৰা শুনি আছিলোঁ যাম বুলি আৰু বিশালৰ লগৰকেইটাই প্লেন কৰিলে যাব বুলি তো আমি গোটেইকেইটাই মিলি ধুনীয়াকৈ ওলালোঁ যাব শ্বিলঙৰ ফালে আৰু ক'ত যাই আছোঁ আপোনালোকক দেখাম নিশ্চয় এয়া হ'ল বৰাপানী আহি পালোঁ মাজতে ভিডিঅ' শ্বুট কৰা নহ'ল কাৰণ ৰাতিপুৱা শুয়ে উঠিছিলোঁ আৰু একদম কিবা লাগি আছিলে তো এতিয়াৰ পৰা ভিডিঅ' শ্বুট কৰা আৰম্ভ কৰিছোঁ আৰু গাইজ ইয়াৰে ৰাস্তাটো ইমান বেছি খতৰনাক হয় মানে ওৱান ৱে হয় আৰু এইফালেদি গাড়ী বহুত কম আহে এতিয়া সো বহুত ৰিস্ক আছে আৰু ইয়াত যোৱা হ'লে তথাপিতো গোটেইবোৰ ৰাস্তা পাৰ কৰি যেতিয়া আমি এটা এনেকুৱা ধুনীয়া জাগা দেখা পাওঁ তেতিয়াহ'লেতো আৰু একোৱে নালাগে আমি বহুতখিনি ৰাস্তাত বহুত ধুনীয়া বস্তু দেখিছোঁ কিন্তু শ্বুট কৰা হোৱা নাই তথাপিতো এইখিনি শ্বুট কৰিছোঁ আৰু আমি ফাইনেলি আহি পালোঁ ওচৰত আৰু কিবা খাবলৈ ল'লোঁ তাৰপিছত এয়া হ'ল ডেষ্টিনেশ্যন ইমান ধুনীয়া আমি একদম পাহাৰৰ টপত গৈছিলোঁ ওপৰৰ পৰা গোটেইখিনি ধুনীয়া পাহাৰ সৰু সৰু দেখা পায় মানে আমি আহিছোঁ এপিনে দিয়ে কিন্তু আমি গম পোৱা নাছিলোঁ যে ইয়াতে ইমান ধুনীয়া মানে আছে ওপৰত গৈ তাৰপিছত আমি ওপৰত আহিলোঁ আৰু জাগাটোৰ নাম হ'ল মাৰ্খাম ভেলী আপোনালোকে যদি গুগল কৰে গম পাব জাগাটো কিমান ধুনীয়া এতিয়াতো অলপ কমেই যেতিয়া গ্ৰীণ থাকে তেতিয়া বেছি ভাল লাগে আমি এতিয়া খোৱা বস্তু ওলাই আছোঁ कोल्ड ड्रिंक्स चिप्स अंडा वंडा कुछ भी बहुत कुछ है ইয়াত আহিলে এনেকুৱা লাগে যে আমি বেলেগ এটা জায়গাত আছো মানে ইমান ধুনীয়া সঁচাকে বহুত ধুনীয়া যেতিয়া আহি পাইছো বৰ্ণিহাট আৰু ইমানখিনি দূৰ জাৰ্নি মানে যোৱাৰ সময়ত কিবা এটা এক্সাইটমেন্ট হৈ থাকে আৰু ঘৰ আহিব হলে মানে কিবা এটা এনেকুৱা লাগে বহুত দূৰ লাগি থাকে তো এতিয়া গৈ আছো বাট মেইন থিং হ'ল আজি সোনু নিগমৰ কনসাৰ্ট আছে আৰু তাত যাব লাগে তো হেতু কাৰণে এতিয়া দেৰিও হৈছে 7:30 বাজি পাৰ হৈ গ'ল 8টাই বাজিল আৰু তো কনসাৰ্টটো যাব আছে এতিয়া বাহিৰে কনসাৰ্টত যাম তাৰ পিছতহে ঘৰ যাম আৰু তো আজিৰ দিনটো বহুত হেক্টিক আছিলে যেন হওক মজা আহিছে কাৰণ সানডেটো বোৰিং হৈ যোৱা নাই হে আৰু 3 ঘণ্টা যাওঁতে 3 ঘণ্টা আহোঁতে লাগি গৈছে আৰু তাত মাত্ৰ 1 ঘণ্টাহে থাকিব পাইছোঁ কাৰণ আমাৰ গধূলি শ্ব' আছিলে সোনু নিগমৰ আৰু মোৰ কোলাবৰেশ্যনৰো কাম আছিলে ইয়াতে আহিবই লাগিব সো আমি যেনে তেনে হ'লেও আহিলোঁ গোটেইকেইটা আহি আমি ইয়াতে শ্ব' চাবলৈ আৰম্ভ কৰিছোঁ আৰু মানে সোনু নিগমৰ শ্ব' অলৰেডি ষ্টাৰ্ট হৈয়ে গৈছিলে আমি আহা মানে তথাপিতো আৰু দুটামান সং যোৱাৰ পিছতে আহিছোঁ আমি তথাপিতো ধুনীয়াকৈ ইয়াত এনজয় কৰিলোঁ একদম ধুনীয়াকৈ ওচৰৰ পৰা চাব পালোঁ আমি অলপ ভিৰ বেছি আছিলে এইবাৰ নৰ্মেল কনসাৰ্টতছে কাৰণ সোনু নিগমক ভাল পাব মানুহ বহুত আছে চাইছিলে আজিৰ ভিডিঅ'টো আৰু কেনেকুৱা পালে জনাব নিশ্চয় আৰু আজিকালি ভিডিঅ' অলপমান কম মানুহ বেয়া নাপাব কাৰণ একো নাই জাষ্ট এনেই তো সেইটো কাৰণে অলপমান ভিডিঅ'ত ছাপোৰ্ট কৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেল ভাল ছাবস্ক্ৰাইব পাওঁ ভাল কমেণ্ট পাওঁ লাইক পাওঁ অবভিয়াছলি ভিডিঅ' বনাম বাট বৰ্তমানটো এনেকৈ থাকিব চ' আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ